অসমত সঁচাকৈয়ে ডাঙৰ ভূমিকম্প হ'ব নেকি? আমি বয়সস্থ লোকসকলৰ মুখত 1950 চনৰ প্ৰলয়ংকাৰী ভূমিকম্পৰ কথা শুনিছোঁ সেই সময়ত হোৱা প্ৰলয়ৰ কাহিনী। 1950 চনৰ অসমখনৰ লগত আজিৰ অসমখনৰ আকাশ পাতাল পাৰ্থক্য আছে। সেই সময়ত অসমত মাল্টিষ্টৰিড বিল্ডিং নাছিল বুলিয়ে ক'ব পাৰি। তাৰ পিছতো সেই ভূমিকম্পই সকলো ঠাহি মুহি নিছিল। পিছে সেই একেধৰণৰ ভূমিকম্প যদি এতিয়া হয়, তেতিয়া কেউফালে ওখ ওখ বিল্ডিঙেৰে ভৰপূৰ বৰ্তমানৰ অসমখনৰ কি হ'ব? আপুনি এবাৰ কল্পনা কৰিছেনে? নমস্কাৰ, মই মানস। 1897 চনৰ 12 জুন সন্ধিয়া তেতিয়া প্ৰায় 5 বাজিছে। সেই সময়খিনিতে সমগ্ৰ উত্তৰ পূব ভাৰতক ঠাহি মুহি নিছিল এটা বৰ ভূঁইকঁপে। এই বৰ ভূঁইকঁপৰ প্ৰাবল্য আছিল প্ৰায় 8.3 ৰিক্টাৰ স্কেল আৰু ইয়াৰ উৎপত্তি স্থল আছিল শ্বিলং মালভূমি। এইটো আছিল আধুনিক মানৱ সভ্যতাৰ ইতিহাসৰ অন্যতম বৃহৎ ভূমিকম্প। এই প্ৰবল ভূমিকম্পই ভাৰতৰ উত্তৰ পূব প্ৰান্তৰ লগতে জোকাৰি গৈছিল বাংলাদেশ, ভূটান আৰু ম্যানমাৰৰ বহু অঞ্চল। এই ভূমিকম্পৰ ফলতেই শ্বিলং মালভূমিৰ উত্তৰ অংশৰ উচ্চতা 10ৰ পৰা 11 মিটাৰ পৰ্যন্ত বৃদ্ধি পাইছিল। ইতিহাসৰ তথ্য অনুসৰি এই প্ৰলয়ংকাৰী ভূমিকম্পত সেই সময়ৰ সকলো কংক্ৰিটৰ দালান ভাঙি পৰিছিল আৰু মানুহ মৰিছিল হেজাৰৰো অধিক, যাৰ পৰিণতিত সেই সময়ৰ ইংৰাজ শাসকৰ মাজত অসম আৰ্হিৰ ঘৰে পিছৰ পৰ্যায়ত অধিক গুৰুত্ব লাভ কৰিছে। ইয়াৰ পিছত দিন বাগৰিল। অসমৰ মানুহেও লাহে লাহে সেই প্ৰলয়ংকাৰী ভূমিকম্পৰ কথা পাহৰিব ধৰিছিল। পিছে 1950 চনৰ 15 আগষ্টৰ সন্ধিয়া পুনৰ এটা বৰ ভূঁইকঁপে জোকাৰি গৈছিল সমগ্ৰ অসম। সেই ভূমিকম্পৰ প্ৰাবল্য আছিল প্ৰায় 8.6 ৰিক্টাৰ স্কেল আৰু ইয়াৰ উৎপত্তি স্থল আছিল তিব্বতৰ ৰিমা অঞ্চল। পৃথিৱীৰ ভূভাগত সংঘটিত এটা অন্যতম বৃহৎ এই ভূমিকম্পই প্ৰাণ কাঢ়ি নিছিল সহস্ৰজন লোকৰ। এই ভূমিকম্পই মুহূৰ্ততে তছনছ কৰিছিল অজস্ৰ সা সম্পত্তি, লগতে পাহাৰৰ মাটি খহি বন্ধ হৈ পৰিছিল বহুকেইটা নদীৰ গতিপথ। কিছুদিনৰ পিছত সেই বান্ধ ভাঙি ওলাই অহা পানীয়ে পুনৰ চলাইছিল আন এক ধ্বংসলীলা। 1950 চনৰ পৰা এতিয়ালৈ লুইতেৰে বহু পানী পৰি গ'ল। আমাৰ সকলোৰে সন্মুখত অসমখন সম্পূৰ্ণৰূপে সলনি হৈ পৰিল। সমাজত এচাম মানুহ বহুত ধনী হ'ল। চহৰত কেউফালে ওখ ওখ এপাৰ্টমেণ্ট হ'ল। 1897 চনৰ ভূমিকম্পৰ পৰা শিক্ষা লৈ ইংৰাজে অধিক গুৰুত্ব দিয়া অসম আৰ্হিৰ ঘৰ এতিয়া অসমৰ চহৰবোৰৰ পৰা প্ৰায় নোহোৱা হ'ল। তাৰ লগতে অসমৰ কাষতেই থকা পাহাৰৰ পৰা নামি অহা নদীবোৰত বহুকেইটা নদীবান্ধ নিৰ্মাণ হ'ল। আৰু এতিয়া যদি 1897 বা 1950 চনৰ দৰে এটা বৃহৎ ভূমিকম্পই অসমক জোকাৰি যায়, তেন্তে কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে? আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ভূমিকম্প কেতিয়া আহিব সেয়া আগতীয়াকৈ কৈ দিবলৈ এতিয়াও আধুনিক বিজ্ঞান কাৰ্যক্ষম হৈ উঠা নাই। কিন্তু ভূবিজ্ঞানীয়ে কৰা গৱেষণাই এই কথা বাৰে বাৰে কৈ আছে যে অসমত যিকোনো সময়তে 1950 চনৰ দৰে প্ৰলয়ংকাৰী ভূমিকম্প এটা হ'ব পাৰে। কাৰণ অসম চেচিমিক জোন 5ত অৱস্থিত আৰু ইয়াক ভূবিজ্ঞানৰ ভাষাত পৃথিৱীৰ অতি সক্ৰিয় টেকটনিক বেল্ট হিচাপে জনা যায়। আৰু এতিয়া 1897 বা 1950 চনৰ দৰে যদি ভূমিকম্প হয়, তেন্তে কিমান ক্ষয়ক্ষতি হ'ব অনুমান কৰাটো অসম্ভৱ। কিন্তু সেয়া যে অতি প্ৰলয়ংকাৰী হ'ব সেয়া 100% খাটাং। তেনে এক ভূমিকম্প অহাৰ পিছত অসমৰ কি হ'ব সেয়া কল্পনা কৰাও বৰ্তমান অসম্ভৱ। পিছে ইমানৰ পিছতো আমি নদীবান্ধ বনাই আছোঁ, ফ্লাইঅভাৰ বনাই আছোঁ, মুকলি ঠাইবোৰ শেষ কৰি আনি আছোঁ, অসম আৰ্হিৰ ঘৰবোৰ ভাঙি ওখ ওখ অট্টালিকা বনাই আছোঁ। মানে আমি আমাৰ কবৰ নিজেই খান্দি আছোঁ নেকি? ভূমিকম্প কেতিয়া আহিব আমি কোনেও নাজানো। কোনো বিজ্ঞানে সেয়া ক'ব নোৱাৰে। ভূমিকম্প আজিও আহিব পাৰে বা বহু দশকৰ পিছতো আহিব পাৰে। আমি মাত্ৰ ভূমিকম্পৰ পৰা ৰক্ষা পোৱাৰ বাবে বিভিন্ন পৰিকল্পনাবোৰহে কৰিব পাৰোঁ। ধন্যবাদ।